ইলেকশনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলৰ ভিতৰত লাগিছে কণ্ডল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ইলেকশনৰ দিন চমু চপাৰ লগে লগে সকলো ফালে একদম পুৰা হাংগামা নহয়নে? আৰু সেই হাংগামাৰ মাজত এইবাৰ মানে যোৰহাটবাসী সাজু হৈছে সেই মৰিয়নি ছাগলীটোক খেদিবৰ কাৰণে। আৰু এই ছাগলীটোৰ কাৰণে যোৰহাটবাসীও বহু অসন্মানী হ'বলগীয়া হৈছে। তেওঁলোকে নিজকে নিজে মানে লাজ পাইছে যে আমি এনেকুৱা এজন বিধায়কক কি কৰিছিলোঁ, ভোট দি পেলাই জিকাইছিলোঁ, আৰু পিছত কি হৈছে তেওঁলোকে নিজেই লজ্জিত হৈছে। আৰু সেইকাৰণে কালি দেখিলোঁ এটা নিউজত মই তেওঁক খেদি দিছে। আৰু এনেকুৱা খেদন দিছে, আৰু কিয় খেদিলে সেইটোতো আপোনালোকে জানিব লাগিব। বহুতে জানে, বহুতে নাজানে, মানে মেইন গুৰিটো নাজানে নহয়নে? আপোনালোকে গম পায় সেইদিনাখন আহিছিলে এখন মিটিঙত। কি কাৰণে খেদা খালে আচলতে মই একে মানে চমুৱাই কথাটো কৈ থৈ দিওঁ, শুনক। সেইদিনাখন অমিত শ্বাহ আহিছিলে, আপোনালোকে গম পায়। কিন্তু তাত সেই যোৰহাটৰ কোনোবা এটুকুৰ জেগাত সেইফালে কি হৈছে, বহুতখিনি মাটি আৰু তাত মানে পুখুৰী খান্দিব। আৰু সেই গাঁৱৰ সকলো মানুহে মানে লগ লাগি তেওঁলোকে কৈছে যে আমি পুখুৰী খান্দিবলৈ নিদিওঁ, সেইবিলাক তেওঁলোকৰ খেতি পথাৰৰ মাটি। আৰু এওঁ মানে কৈছে কি দম্ভালনি মাৰি মিটিং পাতি কৈছে কি পুখুৰী খান্দিবলৈ মানে দিবই লাগিব। তেওঁহে মানে দম্ভালনি মৰা কথাত যে তেওঁ সেই আজু ককাকে দি যোৱা মাটি তেওঁলোকে দিবই লাগিব, মানে সেই সাধাৰণ সাধাৰণ আমাৰ জনসাধাৰণখিনি আৰু তেওঁলোকে তাত খেতি বাতি কৰি পেলাই দুবেলা দুমুঠি খাই আছে। আৰু সেইখিনি মাটিকে মানে কাঢ়িবলৈ বিচাৰিছে। আৰু তেওঁ দম্ভালনি মাৰি কৈছে যে আমাক মাটি দিব লাগিবই পুখুৰী খান্দিবলৈ। আৰু তাতে ৰাইজ অতিষ্ঠ হৈ গ'ল। ধৈৰ্যৰো এটা সীমা থাকে নহয় জানো? এনেও সেইজনৰ ওপৰত মানুহে একদম খৰ্গহস্ত হৈ আছে, কাৰণ তেওঁৰ কাৰণে য'তে ত'তে মানে অসন্মানী হ'বলগীয়া হয়। আৰু আপোনালোকে গমেই পাইছে তেওঁ আচাৰ ব্যৱহাৰ কেনেকুৱা। আচলতে যাৰ যি স্বভাৱ আৰু নহয়নে বাৰু, তেওঁলোকৰ হেৰিটোত আছে আচলতে তেনেকুৱা। গতিকে কি হৈ গ'ল, তেওঁক তেনেকৈ খেদাই দিলে। এতিয়া আহোঁ মই আকৌ পাৰ্ট 2 কথালৈ দেই। সেইটোতো পাৰ্ট 1 আছিলে, এইটো পাৰ্ট 2 কথাতে। আমাৰ সকলোৱে গম পায় দিলীপ শইকীয়া আছিলে আমাৰ সৰ্বানন্দ সোণোৱালৰ মানুহ। কিন্তু সৰ্বানন্দ সোণোৱালৰ পৰা এতিয়া তেওঁ কি হৈছে, সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি পেলাই তেওঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগিছে। কিন্তু কি হ'ল জানেনে, তেওঁ এতিয়া উল্টাখৰ মাৰি পেলাই কিবা কিবি কথা কিছুমান মানে তুলুঙা মন্তব্য, আজিকালিতো আপোনালোকে গম পায় দিলীপ শইকীয়াই একদম তুলুঙা মন্তব্য কৰে। আৰু তুলুঙা মন্তব্য কৰাৰ কিছুমান আঁৰৰ কাৰণেই দেখিছিলে নহয়, বাহজানীত কেনেকুৱা কৰি দিছিলে আমাৰ আমাক গীৰগাই চৰ্দাৰে। আৰু সেই তেতিয়াও তেওঁলোকে সেই গীৰগাই চোৰৰ লগতো সেইজন আকৌ জড়িত। আৰু এইফালে চৰকাৰী মাটিতো তেওঁ কোটিটকীয়া ঘৰ বনাই থৈছে। আৰু এই 2 নম্বৰী মানুহজনে কি কৰিছে, সৰ্বানন্দ সোণোৱালক কিছুমান কথাত টাৰ্গেট কৰিছে। মই ক'ম বাৰু কি কথাত টাৰ্গেট কৰিছে, আপোনালোকক দেখাই দিম। কিন্তু তাতেইতো এতিয়া হৈছে নহয়, সৰ্বানন্দ সোণোৱালৰতো মানুহ নথকা নহয় জানো? আৰু এক কথাত ক'বলৈ গ'লে আমি বিজেপি চৰকাৰখন বিচাৰিছিলোঁ, সৰ্বানন্দ সোণোৱাল মানুহজন নিকা আছিলে, আৰু তেওঁকে আমি মুখ্যমন্ত্ৰী পাতিম বুলি। আৰু প্ৰথম 5 বছৰ পতাৰ পিছত তেওঁ কি কাম কৰি পেলাই, কি হৈ পেলাই তেওঁ মুখ্যমন্ত্ৰীক আসনখন এৰি দিলে সেইটো ভগৱান জানে। কিন্তু তেওঁতো গম পাব লাগিছিলে নহয়নে? ইমান একেবাৰে সহজ সৰল দেখালেও নহ'ব নহয়। তৰুণ গগৈক কেনেকুৱা কৰিলে, কেনেকৈ লাথ মাৰি গুচি আহিল, হয় নে নহয়? সেইখিনি কৰাৰ পিছত তেওঁ নিজেও অলপ বুজি পাব লাগিছিলে। সৰ্বানন্দ সোণোৱালৰ গাটো ভুল নথকা নহয়, ভুল আছে। তথাপিও আমাৰ সকলো জনতাই কি কৰিছিলে যে আমাক এখন চৰকাৰ লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী হওক সৰ্বানন্দ সোণোৱালে। কিন্তু তেওঁ আমাৰ সাধাৰণ জনতাখিনিক একদম ঠগি দিলে। সৰ্বানন্দ সোণোৱালৰ কথা কৈছোঁ। আৰু কিহৰ হেৰিত পৰি পেলাই কি কৰিলে সেইটো কথা নাজানো। কিন্তু তাতেই কিছুমান মানে কি হৈছে, তেওঁ আমাৰ সৰ্বানন্দ সোণোৱালৰ পক্ষে যেতিয়াই নেকি দিলীপ শইকীয়াই তেনেকুৱা কিছুমান কটু কথা কৈছে, এজন মানে মানুহে ইমান সুন্দৰকৈ কথাখিনি লিখিছে, সেই কথাখিনি মোৰ ভাল লাগি পেলাই মানে মই ভাবিছোঁ কি ময়ে জানোনে আপোনালোকেও জানক। আৰু সেইকাৰণে মই কি কৰিছোঁ, স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিছোঁ। কথাখিনি এনেকুৱা ধৰণৰ মানে ইটোৱে সিটোক টেগ কৰিছিল। আৰু তেতিয়া মই পাইছোঁ দেই, সন্মানীয় দিলীপ শইকীয়াৰ মহোদয়,
আপুনি এনেকৈয়ে কৈছে যে আপুনি এনেকৈ কৈছে বুলি মানে আমাৰ মনে নধৰে। যদি কিবা প্ৰেছাৰত কৈছে তেন্তে আমি নাজানো। কি কৈছে বাৰু মই পিছত ক'ম। বিজেপি দলৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দৰ নাম লোৱা মানে নেৰেটিভ সৃষ্টি কৰা নেকি? যিজন মানুহে নিজৰ স্বাৰ্থৰ বাবে আজি পৰ্যন্ত একো কৰিব নোৱাৰিলে, তেওঁ জয়গান গোৱাবোৰকো কোনো ধৰণে বিশেষভাৱে সুযোগ দি অনুসৰণকাৰীক সংখ্যা বঢ়াবলৈ ৰাজনীতি নকৰিলে। সঁচা কথা, কিন্তু সেইটো গম পাওঁ। কেৱল সকলোকে সাধাৰণ জনতাৰ দৃষ্টিৰে চালে। তেওঁ ভাৱমূৰ্তিবোৰৰ কথা যদি প্ৰচাৰ কৰিলে সেয়া নেৰেটিভ হয় নেকি? কি সুৰত বাতৰি শিৰোনাম দখল কৰিছে আমি নাজানো। ক্ষমতাৰ দৌৰত নাথাকি দেশৰ স্বাৰ্থত 2021 চনত আকুৰগোজ নহয় সমাজখন এক কৰিবলৈ তেওঁ কৰা গাদী ত্যাগৰ কথা সকলো শ্ৰেণীৰ মানুহৰে জ্ঞাত। তেওঁ ওপৰত যাবলৈ চেষ্টা নকৰাটোৱে ভাল। সময় নিষ্ঠুৰ, কাৰ পথ কেতিয়া মোহাৰি দিয়ে কোনেও বুজিব নোৱাৰে। 26ৰ নিৰ্বাচনত তেওঁক আমি বিচাৰোঁ, আপোনালোকে নিবিচাৰিলেও মানে সৰ্বানন্দ সোণোৱালক বিচাৰোঁ, আমিও বিচাৰোঁ। কিন্তু আমাৰ ভয় হয়। কিয় ভয় হয় জানেনে? কিজানি আকৌ জিকাৰ পিছত তেওঁ কিজানি আকৌ গাড়ীটো এৰি দিয়ে, তেনেকুৱা ধৰণৰ কথাই। গতিকে আমাৰ ভোট দিবলৈও সেইকাৰণে ভয় লাগে। আচলতে এবাৰ তেওঁ গাদ্দাৰ কৰি থৈছে। বাৰু যিয়ে নহওক, আপোনালোকে চাই লওকচোন কিহৰ পৰানো লাগিছে আৰু এইবিলাক কণ্ডল কেনেকৈ লাগিছে, কিয় লাগিছে। আৰু দিলীপ শইকীয়া মানুহজনক আমি আচলতে যিবিলাক বুলি ভাবিছিলোঁ তেনেকুৱা নহয়, আৰু সেইকাৰণে তেওঁ অসন্মানী হ'বলগীয়া হৈছিলে সেই বাহজানিত, নলবাৰী বাহজানিত। আপোনালোকে দেখিছিলে নহয়নে? তাৰপিছত আকৌ তেওঁ দুদিনতে উল্টাখৰ মাৰি দিলে বোলে। মই লগাই নাই নহয়, কিন্তু মোৰ পুৰণা ভিডিঅ' দি থোৱা আছে। তেওঁ সেই সম্পূৰ্ণ তথ্য পাতি দি থোৱা আছে, কেনেকৈ চোচা মাৰি গৈছিলে, কেনেকৈ কি গৈছিলে। কিন্তু সেইখিনি তেওঁ সকলোখিনি মোহাৰি কুমাৰি কি কৰিছে মানে সাপ নেও লেখ হ'বলৈ বিচাৰিছে। কিন্তু তাকে হেৰি নকৰি পেলাই তেওঁ আমাৰ সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিছে। আপোনালোকে চাই লওক। বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিলীপ শইকীয়াই কৈছে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰিক নেৰেটিভত ভাগ নল'ব কোনো। কিন্তু কিয় ক'লে? শেহতীয়াকৈ চৰ্চা চলি আছে যে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত উজনিৰ ভোট বেংক বিজেপিয়ে অক্ষত ৰাখিবলৈ হলে, বিশেষকৈ আহোম ভোট বেংকৰ খহনীয়া ৰুধিবলৈ হলে বিজেপিয়ে সৰ্বানন্দ সোণোৱালক বেক কৰাব লাগিব। এই চৰ্চাই উজনিৰ বিজেপি কৰ্মীৰ মাজত গতি লাভ কৰাত স্বাভাৱিকতেই ক্ষুণ্ণ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা শিবিৰ। মুকলিকৈ এই প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাপন্থীয়ে একো নকলেও ৰাজ্যিক বিজেপিৰ সভাপতি নাৰাজ নেৰেটিভ সৃষ্টি কৰাসকলক লৈ, যাৰ বাবে শনিবাৰে কাৰ্যনিৰ্বাহকত দিলীপ শইকীয়াৰ সকিয়নি প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ। সৰ্বশক্তিৰে সৰ্বানন্দ সোণোৱাল অসমলৈ ঘূৰিব, এনে নেৰেটিভৰ পৰা আঁতৰত থাকক। এই নেৰেটিভে দলৰ বহু ক্ষতি কৰিছে। পোনপটীয়াকৈ সৰ্বানন্দ সোণোৱালৰ নাম লৈ এই প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত এনেধৰণৰ নিৰ্দেশ দিয়া হল বুলি বিজেপিৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে দিলীপ শইকীয়াই আৰু কৈছে সৰ্বানন্দ সোণোৱাল দিল্লীত আছে, ভাল স্থানত আছে। ৰাজ্যিক বিজেপিৰ সভাপতিৰ এই বক্তব্যক লৈ বিজেপিৰ ভিতৰচোৱাতে সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। কাৰণ সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ ৰাজনীতিলৈ আহিব বা নাহে সেই সন্দৰ্ভত দলৰ ৰাজ্যিকৰ সভাপতিয়ে কিয় কবলগীয়া হল? আলোচনা উল্লেখ, উত্তৰ নিৰুত্তৰ। ইফালে সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণ প্ৰসংগত কৈছিল 2026ত আমি আহিম, সকলো ঠিকে আছে, দলৰ কৰ্মীসকলে খোৱা কামোৰা নকৰিব। মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে, মই যিমান ৰাইজক পাইছো বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকে হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আল নলগাওঁ দলৰ মানুহখিনি। কৰজোৰে সৰ্বানন্দ সোণোৱালে দলীয় কৰ্মীক কোৱাৰ আঁৰত আছে নেকি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত? তৃণমূলত নে বিজেপিৰ শীৰ্ষ মহলত আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত? কোনে কাৰ সৈতে কৰিবলগীয়া হৈছে প্ৰতিদ্বন্দ্বিতা? নিশ্চয় আপোনালোকে দেখিলে, দেখাৰ পিছত আৰু কি ক'ব লাগিব আপোনালোকক গম পালে নহয়। কোনোতো সোধা নহয়, যিমানখিনি কেলেংকাৰী মানুহ আছে এটা চাইডে আছে আৰু নিকাখিনি আছে এটা চাইডে। গতিকে আমাক কাক লাগে? নিকাখিনিক লাগে, নহয়নে? গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া, আৰু বিতংকে বহলাই নকলেও হয়। গতিকে আপোনালোকৰ পৰা লৈছো বিদায়, বাই বাই।